ৰিচেণ্টলি আমাৰ এটা লক্ষীপুৰ PS আণ্ডাৰত লাবক যোনটো আছে পাইলাপুল লাবক ৰোডত এটা যোনটো আমাৰ চলি আছে বহুত মাহৰ পৰা ফেক ডক্টৰ অপাৰেশ্যন এটা চলিছিলে তাতে আমি এজন ব্যক্তিক এৰেষ্ট কৰিছোঁ তেখেতৰ নাম হ'ল শেখৰ আচাৰী তেখেতৰ ঘৰ পাইলাপুল লাবকতে হয় তো আমি কিছুমান নথি পত্ৰ পাইছোঁ তেওঁৰ ষ্টেম্প পাইছোঁ আৰু ডকুমেণ্টছ কিছুমান পাইছোঁ সেইমতে আমি এটা কেছ ৰেজিষ্টাৰ কৰিছোঁ লক্ষীপুৰ PS কেছ নম্বৰ 145 2025 under section 319/2 316/2 336/2 125 and 271 of BNS তো ইয়াত আমি ফাৰ্ডাৰ আমি চাম ক'ৰ পৰা তেওঁ মানে এই ডকুমেণ্টখিনি কোন মানুহ জড়িত আছে আৰু তেখেতক আজি আমি কোৰ্টত প্ৰডিউচ কৰিছোঁ ফাৰ্ডাৰ কাষ্টাডিৰ কাৰণে আমি লিখিছোঁ না আমি কিছুমান তেখেতক যেতিয়া ইনিচিয়েলি আমি ইণ্টাৰগ্ৰেট কৰিছিলোঁ তেখেতেতো কৈ আছিলে যে তেওঁ ডক্টৰ একো নকৰে কিন্তু আমি কিছুমান ষ্টেম্প পাইছোঁ ডক্টৰৰ চিম্বল থকা তো এইখিনি আমি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন আপোনালোকক জনাম কেছ নম্বৰ 18 এইটো যোৱা অলমষ্ট 6 months 1 year পৰা চলি আছে এইখিনি এটা